সীতা অন্বেষণত সুগ্ৰীৱৰ দক্ষিণ ফালে বান্দৰ প্ৰেৰণ। সমন দমন ৰাৱণ ৰজা, ৰাৱণ দমন ৰাম। যিজনে ৰামৰ নাম লয় তেওঁ সমনৰ ভৱনলৈ যাব লগা নহয়। বৰ সকৰুণ চাণ্ডালকো যি দয়া কৰে, পাষাণতো নিচান আছে, ইমানেই ৰামৰ গুণ। শ্ৰীৰাম নামৰ গুণৰ তুলনাই নাই। পাষাণো মানুহ হয়, নৌকাও সোণৰ হয়। গতিকে ৰাম নাম ল'বলৈ হেলা নকৰিবা। সংসাৰ তৰিবলৈ ৰাম নামৰ নৌকা বান্ধা। ৰাম নাম স্মৰি যি মহাৰণ্যলৈ যায়, ধনুৰ্বাণ লৈ ৰামে ওচৰতে থাকে। ৰামায়ণ শুনিলে অশ্বমেধৰ ফল লাভ হয়। দক্ষিণে ৰাৱণ থাকে বুলি সুগ্ৰীৱে সেইটো জানে। সেইকাৰণে ডাঙৰ বীৰবিলাকক সেইফালে পঠালে। বালিৰ কুমাৰ, মন্ত্ৰী জাম্বুৱান, পৱন নন্দন হনুমানক পঠিয়ালে। ঋষভ, কুমুদ, ৰম্ভা, যুদ্ধাপতি, নল, নীল মুখ্য সেনাপতিক দক্ষিণ ফালে পঠিয়ালে। সুগ্ৰীৱে ক'লে, হে সৈন্যগণ, তোমালোকে সাৱধানে শুনা। সীতাৰ কাৰণে তোমালোকে দক্ষিণলৈ যোৱা। যিমান গিৰি আছে সকলোতে প্ৰৱেশ কৰিবা। ভাল বেয়া ঠাইতো প্ৰৱেশ কৰিবা, যাতে সীতাক পোৱা। কৃষ্ণবেণী নদী, নৰ্মদা, গোদাবৰী, অশ্বমুখগিৰি, কাবেৰী নদীলৈ যাবা। তাৰ পাছত বিন্ধ্য সহস্ৰশিখৰ পৰ্বত পাবাগৈ। নানান ফল ফুল দিব্য সৰোবৰ পাবা। তাৰ পাছত কলিংগ দেশ। মলয় পৰ্বতত গ'লে সকলো দেখিবা। মহেন্দ্ৰ পৰ্বতলৈ যাবা, অতি উচ্চ শিখৰ, তাত সৰ্বক্ষণে পুৰন্দৰ থাকে। তাৰ দক্ষিণত সাগৰৰ তীৰলৈ যোৱা, তাত চন্দন গছ-গছনিৰ সুগন্ধ সমীৰণ পাবা। সাগৰৰ পাৰলৈ যাবা, তাত স্বৰ্ণ লংকাপুৰী। সাগৰৰ ভিতৰত মৈনাক পৰ্বত পাবা। পানীৰ পৰা তাৰ সহস্ৰ শিখৰ উঠি আহে। সোণৰ পৰ্বতে চাৰিওফালে প্ৰকাশ কৰি আছে। আকাশজুৰি সহস্ৰ শিখৰ উঠে। সি পৱনৰ মিতা, সূৰ্যৰ শশা। যাৰ পাপ থাকে তেওঁক দেখা নিদিয়ে। সাগৰৰ মাজত সিংহিকা ৰাক্ষসী আছে। বিষমা ৰাক্ষসী বুলি সকলোৱে কয়। সেই ৰাক্ষসীয়ে 1200 জীৱ-জন্তু একেবাৰে গিলে। তাৰ অৰ্ধতনু জলত থাকে, অৰ্ধতনু আকাশত থাকে। বীৰসকলে তাক দেখি উশাহ নাপায়। সকলো বান্দৰে তাত সাৱধান হ'বা। শতযোজন সাগৰ তৰিব লাগিব। সাগৰৰ পাৰত লংকা, তাতেই ৰাৱণ আছে। তাৰ চাৰিওফালে সাগৰ, মাজত লংকা। লংকাত দেৱতাৰ গতি নাই। লংকাৰ ভিতৰত সীতা লংকেশ্বৰক বিচাৰিবা। যত্ন কৰি লংকাপুৰত সকলো বান্দৰ যাবা। তাত যদি নোপোৱা বিন্ধ্যগিৰিত প্ৰৱেশ কৰিবাগৈ। কপিগণে তাত অন্বেষণ কৰিবা। বিশ্বকৰ্মাকৃত পুৰী সোণেৰে তৈয়াৰী। অগস্তিৰ ঘৰটো বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মিত। নানা ৰত্ন, নানা ধাতু পৰ্বতৰ দ্বাৰা ভূষিত। বীৰসকলে তাত গৈ শিখৰে শিখৰে অন্বেষণ কৰিবাগৈ। তাত গৈ যত্ন কৰি সীতা লংকেশ্বৰক বিচাৰিবাগৈ। তাত নাপালে সকলো কপিয়ে ঋষভ পৰ্বতলৈ যাবা। ঋষভ পৰ্বতৰ দক্ষিণে দেখিবা দশোদিশ সোণৰ কিৰণে পোহৰ কৰি আছে। স্বৰ্ণ পঞ্চগড়ৰ মাজত গন্ধৰ্ব আছে। সেই গড়লৈ সাধ্য নাই যাবলৈ। তাত অনেক ধনৰত্ন আছে। তাত বিষম গন্ধৰ্ব আছে। তালৈ ভয় কৰিবা। ধন লোভ কৰিলেই অনৰ্থ হ'ব। সেইবিলাক কোনেও নল'বা। সিহঁত বিষম দুৰন্ত, লগে লগে মাৰি পেলাব। অকাৰণে দণ্ড যেন নকৰা। তালৈ সাৱধানে শিখৰে শিখৰে যাবা। যত্ন কৰি সেই দুষ্ট ৰাৱণক অন্বেষণ কৰিবা। তাত যদি নোপোৱা যমৰ ঘৰৰ দক্ষিণ ফালে প্ৰৱেশ কৰিবা। জীৱন্ত যমৰ দক্ষিণ ফালে চন্দ্ৰ সূৰ্যৰ জ্যোতি নাই। যমৰ দক্ষিণ ফালে ঘোৰ অন্ধকাৰ। তাত ৰাতি দিন নাই, সকলো একাকাৰ। যমৰ দক্ষিণত
ময়ো একো নেদেখোঁ। তাৰ পৰা বীৰসকলে ঘূৰি আহিবা। জমপুৰীৰ পৰা অহা যোৱা কৰিবলৈ এমাহ। সুগ্ৰীৱে ক'লে, হে পৱন নন্দন, তুমিহে মোৰ এই কাৰ্য সাধিবা বুলি মোৰ মনে ধৰিছে। অগ্নি জল একোলৈকে মন নাই, সকলোতে পৱন গতি। তুমিহে সীতাক দেখিবা, এইটো মোৰ মনে ধৰিছে। তোমাৰ প্ৰসাদত মই সত্য পাৰ হ'ম। সংসাৰৰ সকলোৱেই তোমাৰ যশ ঘোষিব। তুমি যদি সীতাক দেখা, মই সুখী হ'ম, আৰু কোনেও সীতাক নেদেখে। সুগ্ৰীৱে শ্ৰীৰামক ক'লে, হে প্ৰভু, জানকীক দেখুৱাবলৈ কিবা প্ৰমাণ দিয়া। হনুমানৰ লগত তেওঁৰ পৰিচয় নাই। বান্দৰ দেখি কিজানি ভয়ো খাব পাৰে। শ্ৰীৰামে ক'লে, হে সুহৃদ সুগ্ৰীৱ, মই সীতাৰ কাৰণে এটা আঙঠি দিলোঁ। পৱন নন্দনে সেইটো হাত পাতি ল'লে। ইয়াৰ পিছত কপি সৈন্যসকলৰ সৈতে হনুমানে যাত্ৰা আৰম্ভ কৰিলে। পতংগবিলাক যেনেকৈ জাকে জাকে উৰে, সকলো কপি সুগ্ৰীৱৰ কথামতে অগ্ৰসৰ হ'ল।